নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজেখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনলৈ নতুন আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। দেশৰ কৃষকসকললৈ ডাঙৰ খবৰ, 2,000 টকাৰ বিপৰীতে লাভ কৰিব 4,000 টকা। PM কিষাণ যোজনাৰ ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৰিলে PM কিষাণ যোজনাৰ ধন। গতিকে লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। 6,000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা। PM কিষাণ যোজনাৰ ধনৰ লগতে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আঁচনিৰ ধন। গতিকে লাখ লাখ কৃষকৰ বাবে সুখবৰ। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুন এখন তালিকা। আৰু এই মাহতে কৰি লওক বিশেষ কেইটামান কাম, অৰ্থাৎ কি কাম কেনেদৰে কৰিব আগলৈ চাওক। নতুন এটা আপডেট আহিছে, অন্যথা বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। হিতাধিকাৰীসকলৰ বাবে টোল ফ্ৰী নম্বৰো মুকলি কৰিলে চৰকাৰে। কিবা অসুবিধা বা অভিযোগ হ'লে বা যিকোনো সমস্যা হ'লে এতিয়াৰে পৰা আপোনালোকে ডাইৰেক্ট অভিযোগ কৰিব পাৰিব চৰকাৰৰ লগত। ছেভ কৰি লওক 1555261, অথবা আপোনালোকে এই নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। আৰু এই মাহতে কৰি লওক এইকেইটা কাম, অৰ্থাৎ নতুন কেইবাটাও কাম কৰিলে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। বন্ধুসকল, যোগ্য হিতাধিকাৰীসকলৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিবলগীয়া হ'ব PM কিষাণ যোজনাৰ ধন। আজিয়ে কৰি লওক PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC। বন্ধুসকল, EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব 20 নম্বৰ কিস্তি ধন। গতিকে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ এটা কাম কৰিব লাগিব, অৰ্থাৎ EKYC কাম। আৰু EKYC যিসকল কৃষক কৰিব তেওঁলোকেহে 20 নম্বৰ কিস্তি ধন 4,000 টকা লাভ কৰিব। আৰু বন্ধুসকল, EKYC কৰিব হ'লে আপোনালোকে চুবুৰীয়া কম্পিউটাৰ বা CSC চেণ্টাৰৰ দোকানলৈ গৈ অনলাইনৰ মাধ্যমত EKYC কৰিব লাগিব। আৰু যিসকল কৃষকে 20 নম্বৰ কিস্তি ধন পোৱাৰ আগতে EKYC কৰিব তেওঁলোকেহে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু নতুন এখন লিষ্ট প্ৰকাশ কৰিছে ইতিমধ্যে চৰকাৰে। সেই লিষ্টখনত যিসকল কৃষকৰ নাম আছে তেওঁলোকে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। আৰু লিষ্টখন কেনেদৰে চেক কৰিব ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে সেই ভিডিঅ'সমূহ চেক কৰি ল'ব। তাতে আপোনালোকে সবিশেষ জানিব যে কেনেকৈ নিজৰ নামসমূহ চেক কৰে। লগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখনো লিংক ৰাখিব, যিহেতু এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। অথবা IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব, আৰু তাতে আপোনালোকৰ PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন সোমাব। আৰু বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন কোনটো তাৰিখত দিব এতিয়ালৈকে চৰকাৰে ঘোষণা কৰা নাই তাৰিখটো, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া তাৰিখটো ঘোষণা কৰি লগালগ এটা ভিডিঅ' বনাই দিম, সেই ভিডিঅ'টো চাবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে 4,000 টকা লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।